Good morning friends আৰু মই আজি আছো ৰাবাৰ নাৰ্সাৰী এয়া আমাৰ কাষতে থকা হগুনবাহিত অৱস্থিত ৰাবাৰ নাৰ্সাৰী ইনৰড ইয়াৰ নামটো দিয়া হৈছে ইনৰড আগতে ইয়াৰ নামটো বেলেগ আছিল নিমিত্ৰা আছিল কিন্তু এটো চেঞ্জ হৈ গৈছে আৰু এয়া পৃথিৱীৰ ভিতৰত ডাঙৰ ৰবাৰ নাৰ্সাৰী আৰু ইয়াতে একেলগে 40 লাখ পুলি উৎপাদন কৰা হয় আৰু ইয়াৰ পৰা বিভিন্ন ঠাইলৈ অসমৰ বিভিন্ন ৰাজ্যলৈ এই পুলি সাপ্লাই যায় আৰু এটো হল গভৰ্নমেন্ট ভাৰত গভৰ্নমেন্টৰ অধীনত মই আপোনালোকক ক্যামেৰা বেক কৰি দেখাইছো চাই থাকিব फ्रेंड्स এয়া সব फ्रेंड्स ইনৰড প্ৰজেক্ট নৰ্থ ইষ্ট মিছন ফাউন্ডেড বাই আত্মা ইনিশিয়েটেড বাই মিনিষ্ট্ৰি অফ কমাৰ্চ গভৰ্নমেন্ট অফ ইণ্ডিয়া এইটো হল ৰাবাৰ নাৰ্সাৰী খুব ডাঙৰ কিন্তু আমাৰ ওচৰতে অৱস্থিত মোৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ মান নিলগত এয়া সব फ्रेंड्स এয়া হৈছে হগুনবাহিত অৱস্থিত আৰু পৃথিৱীৰ ভিতৰতে আটাইতকৈ ৰবাৰ উৎপাদন কৰা নাৰ্সাৰী পুলি জানিব পাৰিছো একেলগে 40 লাখ পুলি ইয়াতে উৎপাদন কৰা হয় আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ বিভিন্ন ঠাইলৈ যায় যেনে আসাম মেঘালয় ত্ৰিপুৰা নাগালেণ্ড অৰুণাচল ইত্যাদি सब फ्रेंड्स আৰু আপোনালোকক ভিতৰত গৈ গটেখিনি কথা দেখাই আছো আৰু চাই থাকিব আপোনালোকে जी थोड़ा आपसे जानना है बोलिए ये जो आप लोग का ये प्लांट्स इंस्टीट्यूशन है वो आप लोग कैसे इसको कर रहा है और कहाँ में सप्लाई दे रहा है हम लोग इधर में है ना इधर में सप्लाई दे रहा है नॉर्थ ईस्ट में 7 स्टेट में सप्लाई दे रहा है यही हम लोग का बहुत सही है इसका मालिक यही है तो फिर उधर में कम से कम दिन में 450 आदमी काम करता है लेबर लोग काम करता है अलग अलग काम करता है उसके बाद में मार्च में सप्लाई देने शुरू हो जाएगा ये गवर्नमेंट तक ये गवर्नमेंट है मोदी गवर्नमेंट का प्रोजेक्ट है मोदी गवर्नमेंट का प्रोजेक्ट है और रबर का सीड केरला से लेके आता है रबर बेडिंग करने वाला वही केरला से आता है ये कप भी ये गुरा भी सब केरला से आता है और जो गुरा यूज करता है उसको क्या बोलता है उसका हम लोग का लैंग्वेज में चैरिचूर बोलता है मतलब नारियल का गुरा है नारियल का जो गुरा है कोकोपीट होता है ओनली कोकोपीट ओनली है उसमें मट्टी मिक्स नहीं करे ओनली कोकोपीट में सीड डाल के उधर से निकल के पर बेडिंग 3 महीना 4 महीना का बेडिंग करता है कितना महीना का बाद में ये सप्लाई हो जाएगा पुली नडुवाने എത്ര മാസം കഴിഞ്ഞ് സപ്ലൈ ചെയ്യാൻ പറ്റുന്നത് ഒരു തൈ റെഡി ആയി വന്ന 8 മാസം എടുക്കും एक फुली रेडी करने सीड वന്നിട്ട് वो सीड आके लगाने के लिए 8 महीने लगते हैं 8 महीना मतलब सीड लेके आएगा वो कप में डालेगा फिर बड़ा करके सप्लाई देने के लिए 8 महीना लगता है 8 महीना अच्छा थैंक यू सर जी ओके ओके हेलो गुड मॉर्निंग फ्रेंड्स मैं आज बहुत এটা ইন্টারেস্টিং জায়গাত আছো আৰু ইয়াৰ বিষয়ে আপোনালোকক জনাব পাই কেনে খুব সুখী হ'ম আৰু এয়া সব फ्रेंड्स মই আছো যত ৰবাৰ পুলিবিলাক প্ৰডাকশন কৰা হয় এয়া সব মোৰ পিছপিনে বিঘা বিঘা ৰবাৰৰ পুলি দেখিবলৈ পাইছে আৰু ইয়াৰ বিষয়ে আপোনালোকক গটেখিনি জনাবলৈ মই আজি বিচাৰিম আৰু সেই কাৰণে আহিলো फ्रेंड्स চাই থাকিও ভিডিঅটি সম্পূৰ্ণ শেষলৈকে মই গটেখিনি প্ৰসেসখিনি দেখাবলৈ চেষ্টা কৰিম যিখিনি পাৰো চাই থাকিব বাৰু সব फ्रेंड्स এয়া সব কিমান বিঘা বিঘা ইয়াতে ৰবাৰৰ পুলি প্ৰডাকশন কৰি থকা হৈছে চাকচোন একদম হি মুৰলৈকে আমাৰ চকু একদম জলৈকে যায় তালৈকে আমি ৰবাৰৰ পুলি দেখিছেনে फ्रेंड्स আৰু এইবিলাক পুলিবিলাক কেনেকে फ्रेंड्स ইয়াতে সব পানীৰ যেহেতু দৰকাৰ ইয়াতে মোটৰ ফিট কৰি পানী উঠোৱা হৈ আছে এয়া সব फ्रेंड्स সব পৰিবেশবিলাক সব আৰু এইবিলাক ঘৰত কিবা এটা প্ৰসেস কৰি फ्रेंड्स সব পুলিটো কত গজোৱা হয় এইটো প্লাষ্টিকৰ কাপবিলাক দেখিছে ইয়াতে কোকোপিট ভৰাই কেনে অলপ ওপৰত খালি ৰাখি তাতে গতিটো দি আকৌ তাত কোকোপিটেৰে ঢাকি দিয়া হৈছে আৰু কেইদিনমান পিছত এয়া পুলিবিলাক গজিছে এয়া সৰু সৰুকে আছে আৰু পুলিবিলাক নি কেনে এই ফিল্ডত লগাই দিয়া হয় फ्रेंड्स এয়া দেখিছে ইয়াতে গজা হৈছে গছৰ পুলিবিলাক প্লাষ্টিকৰ কাপত এইবিলাক কোকোপিট দি কেনে গতিটো দিয়া হৈছে গতিটো যেতিয়া পুলি গজিছে পুলি হোৱাৰ পিছত
কিছুদিন পিছত সময় হোৱাৰ লগে লগে এইটো ফিল্ডত নি কেনে তাতে ডাঙৰ হ'ব দিয়া হৈছে ডাঙৰ হোৱাৰ পিছত যেতিয়া বয়স হৈ যাব সেইটো কাটিং কৰি আনি এই ঘৰবিলাকত ৰখা হৈছে ফ্ৰেণ্ডছ এই ঘৰবিলাকত আৰু যেতিয়া 2 মাহ 2.5 মাহ হৈ যাব এইবিলাক লোডিং হ'ব গাড়ীত আৰু গাড়ীত লোডিং হোৱাৰ পিছত বিভিন্ন ঠাইলৈ যাব যেনে মেঘালয় নাগালেণ্ড আৰু ইপিনে ভূটান পিনেও গুচি যায় বৰপেটা আৰু আমাৰ অসমৰ বিভিন্ন ঠাইলৈ ইয়াৰ পৰা গুচি যায় বস্তুবিলাক আৰু এইবিলাক প্ৰথমে সঁজুলিবিলাক অনা হৈছে কেৰেলাৰ পৰা মেইন সঁজুলিবিলাক প্ৰথমৰ সঁজুলিবিলাক আৰু ইয়াতে ভাল ভাল অভিজ্ঞত ব্যক্তি কেৰেলাৰ পৰা আহি ইয়াতে আছে আৰু মানে সিহঁতে এইবিলাক কৰি আছে চাই থাককচোন ফ্ৰেণ্ডছ আৰু মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম দেখাবলৈ চেষ্টা কৰিম চাই থাকক ফ্ৰেণ্ডছ এয়া চাওক কাটিং কৰাৰ পিছত কেনেকৈ ইয়াতে সজাই ৰখা হৈছে আৰু বয়স হোৱাৰ লগে লগে সময় হোৱাৰ লগে লগে এইবিলাক গাড়ীত লোড কৰা হ'ব আৰু বিভিন্ন ৰাজ্যলৈ এইবিলাক গুচি যাব ইয়াতে বহুত কৰ্মচাৰী জড়িত হৈ আছে আমাৰ স্থানীয় কৰ্মচাৰী খুবেই এটা ভাল পদক্ষেপ আৰু এইটো খুব মানে প্ৰচুৰ পৰিমাণে এতিয়া চলি আছে ৰাবাৰ গছ বৰ্তমান এটা পপুলাৰ প্লান্ট বুলি ক'ব পাৰি চাই থাককচোন ফ্ৰেণ্ডছ চাপবিলাক ইয়াতে আছে যোনবিলাকত পুলি ৰোৱা হয় আৰু ইয়াতে দাদাই মানে এইটো হল কৰি আছে এইবিলাক হল কৰাৰ প্ৰয়োজন আছে কেৰেলাৰ পৰা আহিছে এইবিলাক কেৰেলাত মানে সেইটো হলটো কৰিব লগা হোৱা নাছিল বালি মাটি আৰু ইয়াতে আমাৰ মাটিটো অলপ বেলেগ কাৰণে এইবিলাক চাপবিলাকত হল কৰিব লগা আছে আৰু তাৰপিছতে ইয়াতে পুলিবিলাক গতিটো লগা হ'ব সুপাৰভাইজাৰ দাদা আছে তাৰ পৰা জানিম কিছুমান মই অলপ ইয়াৰ বিষয়ে জানিব বিচাৰিছোঁ আপুনি দেখাই দিলে হ'ল মই ইয়াৰ ঘূৰি পাকি লগ পাই গ'লোঁ ইয়াৰে মানে ৰবাৰ যোনটো ইয়াতে পুলি উৎপাদন কৰা হৈছে তাৰে সুপাৰভাইজাৰ ইয়াৰে বাসিন্দা সুবিন দাস ন আচ্ছা মই আপোনাৰ পৰা দুটামান কথা জানিবলৈ বিচাৰিম আৰু ৰাইজকো জনাবলৈ বিচাৰিম এয়া পুলিবিলাক মানে একদম মানে সম্পূৰ্ণ পুৰাত হ'বলৈ কিমান দিন লাগে মানে মানুহৰ এইটো সাপ্লাই দিবলৈ লোডিং হ'বলৈ কিমান সময় লাগে একদম গতি ৰোৱাৰ পৰা মিনিমাম 7 মাহ লাগে 7 মাহ মানে গতিটো যেতিয়া ৰোৱা হয় কেইদিন পিছত মানে পুলি গজে এইটো 15 দিন পিছত পুলি গজে তাৰ পুলিটো মানে এই ফিল্ডত কেতিয়া লৈ যায় ফিল্ডত গজা তাতে এসপ্তাহ পিছত লোৱা হয় তাতে মানে পুলিটো গজাৰ পিছত এসপ্তাহ মান পিছত ফিল্ডত লৈ যোৱা হয় তাতে মানে কি কৰা হয় ফিল্ডত এইটো প্ৰথমে যোৱাৰ পিছত পানী দিব লাগে পানী দিয়া হয় পানী দিয়াৰ পিছত কেইদিন আৰু অলপমান ডাঙৰ 1 মাহ মান ডাঙৰ কৰাৰ পিছত বাটিং কাটিব লাগে বাটিং কাটিব লাগিব এইবিলাক ন বাটিং কাটাবিলাক 1 মাহ পিছত বাটিং কাটা হয় মানুহবিলাক কেৰেলাৰ পৰা আহে আচ্ছা বাটিং কাটিব লাগে 1 মাহ মান পিছত বাটিং কাটা হয় ন বাটিং কাটাৰ পিছত ইয়াত কেইদিন ৰাখিব লাগে এই ঘৰবিলাকত ইয়াতে লাগে 2 মাহ মান লাগে ইয়াতে 2 মাহ মান লাগে 2 মাহ মান থকাৰ পিছত মানে লোডিং হয় ন লোডিং হয় মানে পাতগিলা অলপ পুৰা থব লাগে আচ্ছা এনে আমাৰ লোকেল মানুহে যদি ইয়াৰ পৰা নিব খোজে পাব না পুলি পাৰিব আচ্ছা আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল থ্যাংক ইউ দাদা হেল্ল' ফ্ৰেণ্ডছ কেনেকুৱা লাগিল আপোনালোকৰ একদম প্ৰথমৰ পৰা ডাঙৰ হোৱালৈকে সাপ্লাই হোৱালৈকে ৰবৰ পুলিৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব এয়া চাওক ফ্ৰেণ্ডছ ৰবাৰ পুলি বিঘাই ৰবাৰ পুলি গতি ৰৈছে গতিৰ পৰা পুলি হৈছে আৰু এইবিলাক পুলি ৰাখি থৈছে কেইদিনমান পিছত আৰু এইটো বাটিং কৰি কিনে এই গ্ৰীণ হাউচবিলাকত ৰখা হ'ব এয়া চাওক প্ৰায় 40 লাখ পুলি আৰু ৱৰ্ল্ডৰ ভিতৰত 1 নম্বৰ পজিশ্যনত আছে এই নাৰ্চাৰীখন এই ৰবাৰ নাৰ্চাৰীখন বৰ্তমান যোনখন আছে হগুনবাহী মাটিয়াত ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় শ্বেয়াৰ